ভূটানত কাম কৰি মই কিমান টকা কামাও আজি আপোনালোকে গম পাব। পুৱাই ওলাই আহিছো ডিউটিত যাবলৈ আৰু আজি ভূটানৰ চাৰিওফালে কুঁৱলী পাহাৰ বিলাকো একো দেখাই নাপায়। আমাৰ কাৰণে আকৌ বহুত বেছি ভাল কাৰণ আজি ৰ'দ দিয়া নাই, নহলে যিহে গৰম দিয়ে গৰমতে সিজি যাওঁ আমি। যিয়ে নহওক কামটো কৰিবই লাগিব। আৰু বহুতে সুধি আছিলে মোৰ ঘৰ ক'ত বুলি। মোৰ ঘৰ হৈছে তামুলপুৰ ডিষ্ট্ৰিক্ট NK দাৰাঙ্গা মেলা ভূটানৰ কাষতে হয়। যিহেতু মই দিনটো ভূটানতে থাকো, ভূটানত মই কিবা এটা চেলেঞ্জ কৰিম বুলি ভাবি আছো। কি কণ্টেনৰ চেলেঞ্জ কৰিলে ভাল হ'ব আপোনালোকে কমেন্ট কৰি জনাবচোন। বলক এতিয়া ডিউটিত যাওঁ, ডিউটিৰ পিছত লগ পাই আছো আপোনালোকক। ডিউটি শেষ হোৱাৰ পিছত আমি আহিছো নদীত গা ধুবলৈ। যিহেতু দিনটো কাম কৰি থকা যায় কাৰণে নদীত আহি আমি বডি ৰিলেক্স লওঁ। বৰষুণ পৰি আছিলে কাৰণে নদীত পানী বেছি আহিছে, তথাপিও ৰিক্স লৈ পেলাই গৈছিলো মোবাইলটো লৈ। তাৰ পিছতে আমি আহিছো অফিচত। আমাৰ যিটো চেলেৰি আছে এইটো আমাক সপ্তাহ চিষ্টেমত দিয়ে। এক সপ্তাহত যিমান ডিউটি কৰে সিমানৰে পইচা পায়। যিহেতু এইটো সপ্তাহত মই 5 দিন ডিউটি কৰিছিলো সেইকাৰণে 5 দিনৰ চেলেৰি পাইছো। আৰু এইটো হৈছে 80 লাখৰ গাড়ী ইফালে ঢাকাই থৈ দিছে। আৰু এইটো হৈছে অফিচ আৰু ইফালে আম পাৰি আছে। মই আমটো খাই চাইছিলো, মিঠা আছে বাৰু। তাৰ পিছতে ঘৰত আহি ক্ৰিকেট খেলা চাব আহিলো। অহাৰ লগে লগে 6 মাৰা দেখা পালো। ফাইনালি ইহঁতে জিতিও গ'ল খেলখন।